হাই, যোৱা চানডে আমি গৈছিলোঁ খানাপাৰা ফিল্ডত চলি থকা গ্ৰন্থমেলা চাবলৈ। অসম গ্ৰন্থমেলা চলি আছে তাত 27 ডিচেম্বৰৰ পৰা 7 জানুৱাৰীলৈকে। আমি সন্ধিয়া গৈছিলোঁ চানডে। বিৰাট বেছি ভিৰ, ৰাস্তাৰ পৰাই বহুতখিনি মানুহ। মানে ৰাস্তাৰ দুইটা ছাইডত, এটা ছাইডত খোৱা বস্তুৰ দোকানবিলাক আছিলে, এটা ছাইডত আছিলে বুট আৰু কিবা কিবি দোকানবিলাক সজোৱা বস্তুৰ। পাৰ্কিঙৰ ব্যৱস্থা ভিতৰতে আছে, আমি বাহিৰতে ৰাখিলোঁ গাড়ীবিলাক শাৰী পাতি আছে দেখিছেনে মানুহখিনি। 10 ৰুপিজ হয় টিকেট ল'ব লাগে। পুৰুষ মহিলা দুটা লাইন আছে আৰু আপোনাৰ এনেকৈ এণ্ট্ৰি কৰি পেলাই দেখিলোঁ গোটেই ইমানবিলাক কিতাপৰ দোকান। মানে আপোনালোকে যদি কিবা কিতাপ বিচাৰি আছে মানে ইয়াতো নিশ্চয় মানে পাই যাব। আৰু এনেকৈ ষ্টেজ এখন আছে, মানে তাত প্ৰত্যেক দিনাই মানে কোনোবা এখন স্কুল হওক বা কলেজৰ মানে পাৰফৰ্মেঞ্চ থাকে। আমি যোৱাৰ দিনাও এখন আছিলে কলেজৰ, চাই পিনে বহুত ভাল লাগিল। এইখন দেখিছেনে, কাঠৰ দোকান, কাঠৰ সামগ্ৰীৰ দোকান হয়। তাত মানে ভালেখিনি মানে মানে থাপনা, হেতা, বেলনা এইবিলাক আছিলে। এইখন হ'ল আপোনাৰ এইবিলাক দোকান হ'ল পেইণ্টিঙৰ, ভালেখিনি পেইণ্টিং আছিলে মানে ধুনীয়া ধুনীয়া। আৰু বাচ্ছাবিলাকৰ মানে ভালেখিনি বস্তু মানে আহিছে, মানে বিচৰা খেলা বস্তু হওক বা স্কুলত লগা বস্তু হওক। আৰু ল'ৰাজনে গান গাই আছিলে, বিৰাট ভাল লাগিলে। অলপ টাইম ৰখি দিলোঁ তাত। আৰু এই দেখিছেনে, লাষ্টত মানে বহুতকেইটা পাৰফৰ্মেঞ্চ আছিলে, মানে কিবা কিবি কৰিছে সিহঁতে, বেলেগ বেলেগ ডান্স। লাষ্টত এইখিনি বিহু ডান্স চালোঁ। এখন কিতাপ কিনিলোঁ আৰু এইখন কিনিলোঁ। এনেকৈ আৰু ফটো উঠাৰ কাৰণে 3-4টা পইণ্ট বনাই থৈছিলে, এনেকৈ কেইটামান ফটো উঠিলোঁ। তাৰপিছত আৰু ঘৰলৈ উভতিলোঁ। সকলোৱে যাব পাৰে, বিৰাট ধুনীয়া হৈছে, ভাল লাগে গৈ পিনে। ঠাণ্ডাৰ এইখিনি সময়ত মানে এনেকৈ গৈ পিনে ভালেই লাগে। আৰু খোৱাৰ কাৰণে এনেকৈ ভিতৰত এখন আছিলে, মানে খাব বিচাৰিলে খাব পাৰিব আপোনালোকে। আৰু এনেকৈ ৰাস্তাৰ ওচৰত দোকানবিলাক। বাই, যাব সকলোৱে, ভালেই পাব গৈ পিনে।